এজন সাধাৰণ কৃষক কৰে চাইকেলৰ মিস্ত্ৰীৰ কাম কিন্তু সমাজৰ বাবে কৰিছে বৃহৎ দান হাছতীয়া ধনেৰে নিৰ্মাণ কৰিছে আৰচিচি দলং ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমৰা খনিকৰ গাঁৱৰ মহেন্দ্ৰ শইকীয়া নামৰ এজন সাধাৰণ কৃষকে গ্ৰহণ কৰা ব্যতিক্ৰমী আৰু জনকল্যাণমূলক পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সামান্য খেতিবাতি আৰু চাইকেল মেৰামতি কৰি জীৱন নিৰ্বাহ কৰা খনিকৰ গাঁৱৰ 54 বছৰীয়া মহেন্দ্ৰ শইকীয়াই পিতৃ তুলসী শইকীয়া আৰু মাতৃ ৰহিলা শইকীয়াৰ সোঁৱৰণত গাঁওখনৰ লংবৈজান নামৰ সৰু জানখনৰ ওপৰত নিৰ্মাণ কৰিছে এখন পকী আৰচিচি দলং গাঁওখনৰ সোঁমাজত থকা বাঘমৰা গ্ৰেজিঙৰ পৰা মাজগাঁও হৈ নীলমণিলৈ যোৱা কেঁচা এটি পথত লংবৈজানৰ ওপৰত 20 ফুট দীঘল আৰু প্ৰায় 10.5 ফুট বহল আৰচিচি দলঙৰ নিৰ্মাণৰ কাম মঙলবাৰে প্ৰায় সম্পূৰ্ণ কৰে মহেন্দ্ৰ শইকীয়াই জনোৱা অনুসৰি আজিৰ পৰা 10 বছৰমানৰ পূৰ্বেই তেওঁ এই কামৰ আৰম্ভ কৰিছিল কিন্তু টকাৰ অভাৱত সম্পূৰ্ণ কৰিব পৰা নাছিল কিন্তু মৰাণ নাহৰকটীয়া পথ সম্প্ৰসাৰণ কৰোঁতে নীলমণিত থকা তেওঁৰ একমাত্ৰ দোকানখনৰ বিনিময়ত লাভ কৰা ক্ষতিপূৰণৰ ধনেৰে কামখিনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় মহেন্দ্ৰ শইকীয়াৰ মাত ভালকৈ নুফুটে অৰ্থাৎ তেওঁ বিশেষভাৱে সক্ষম তেওঁৰ এই কৰ্মক সহায় কৰিছে তেওঁৰ পত্নী তথা আত্মীয়ই দেউতাকৰ নামৰে দলংখন মানে উৎসৰ্গা কৰা দেউতাকে বহুত কষ্ট কৰি মানে ৰাইজৰ কাম কৰিছিলে এতিয়াও মানে এখেতে আৰ্থিক অৱস্থাৰ নাটনি হ'লেও যিমান পাৰোঁ ৰাইজৰ উৎসৰ্গাৰ সুচল হোৱাকৈ দান বুলি নহয় মানে সুচল হোৱাকৈ যিমান পাৰোঁ এনেকৈ বনাই দিছোঁ দেউতা খুব সমাজৰ কাম কৰি ভাল পায় যাৰ কাৰণে এই কি কয় ইয়াত যিখন সংযোগী যিখন দলং আছিলে তাৰ মানে ৰাইজে কি কয় তুলসী ঘাট বুলিয়ে কয় মানে আমাৰ দেউতাৰ নামটো তুলসী শইকীয়া গতিকে এই দেউতাৰ লগত এটা মানে এই জানখনৰ এটা সম্পৰ্ক আছে মানে এটা গভীৰ সম্পৰ্ক বুলি সেইটো কাৰণে আমাৰ ককাইদেউ বিশেষভাৱে উদ্যোগটো লৈ ভাবিছে দেউতাৰ মাৰ স্মৃতি যাতে যুগময় হৈ থাকে সেইটো কাৰণে ককাইদেউ এটা দীঘলীয়া দিনৰ প্ৰচেষ্টাতেই হৈ উঠিছে মঙলবাৰে দলংখনৰ মূল ঢালাইৰ কামখিনি সম্পূৰ্ণ কৰা হয় ঢালাই শুকোৱাৰ পাছতেই দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব উল্লেখ্য যে যি স্থানত দলংখন নিৰ্মাণ কৰা হৈছে সেই স্থান পূৰ্বে মহেন্দ্ৰ শইকীয়াৰ পিতৃ তুলসী শইকীয়াৰ নামেৰে তুলসী ঘাট হিচাপে পৰিচিত আছিল পিতৃৰ উদ্যোগতেই গঢ়ি তোলা হৈছিল এই পথ আৰু সাঁকো এতিয়া পুত্ৰই পিতৃৰ আশা পূৰণ কৰি নিৰ্মাণ কৰি দিলে পকী দলং গতিকে আনন্দিত আৰু অনুপ্ৰাণিত স্থানীয় ৰাইজ কাৰণে সম্ভৱ নহয় বুলিয়ে ভাবিছিলোঁ প্ৰথম অৱস্থাত কিন্তু তেখেতৰ ইমান এটা হাছতীয়া ধৰণেৰে কামখিনি কৰাৰ বাবে আমি অঞ্চলটোৰ ভিতৰতে এজন মানে ভাল মানুহ হিচাপে বা তেখেতৰ এজন দানী ব্যক্তি হিচাপে আমি স্বীকৃতি প্ৰদান কৰিবলগীয়া হৈছে ভাল লাগিছে আৰু ইমান এটা ডাঙৰ কাম যে তেওঁ হাতত ল'লে যিটো আমি প্ৰথম অৱস্থাত ভাবিবই পৰা নাছিলোঁ যিজন আমাৰ মহেন্দ্ৰ শইকীয়া দেৱ ডাঙৰীয়াই ইমান এটা মহান কাম কৰিছে তালৈ আৰু ভাল পাইছোঁ আমি সবচে প্ৰথম আমি যেতিয়া তেখেতৰ পিতৃ দেউতা সৰুতে আমি আছিলোঁ 5-6ত পঢ়িছিলোঁ তেতিয়া হৈয়া বুলি ক'ব তেতিয়া 2 চবৰৰ মাটিটো দি আলিবিলাক তেখেতৰ হেৰিতে আমি সৰু আছিলোঁ তেতিয়া বনোৱা হৈছিল ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশ খাটনিয়াৰৰ সহযোগত জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা